জয় সম্বন্ধ হ'ল ভাৰতে এইবাৰ নিজে প্ৰস্তুত কৰি লৈছে নিজৰ এয়াৰ ডিফেন্স চিষ্টেম। এই এয়াৰ ডিফেন্স চিষ্টেম মানেনো কি? এয়াৰ ডিফেন্স চিষ্টেম মানে হৈছে এনেকুৱা এটা চিষ্টেম যিটোৰ জৰিয়তে বেলেগ দেশে যদি ভাৰতৰ ওপৰত আক্ৰমণ কৰে আকাশ মাৰ্গেদি, তেতিয়া ভাৰতে সেই মিছাইল বা যিকোনো ধৰণৰ ৰকেট আকাশতে ধ্বংস কৰিব পাৰে। এইটোৱে হৈছে এয়াৰ ডিফেন্স চিষ্টেম। ঠিক তেনেদৰে ইজৰাইলৰ নিজৰ এয়াৰ ডিফেন্স চিষ্টেম আছে আইৰন ডোম। ঠিক তেনেদৰে ভাৰতে নিজে নিজাববীয়াকৈ প্ৰস্তুত কৰি লৈছে নিজৰ এয়াৰ ডিফেন্স চিষ্টেম। আৰু এই এয়াৰ ডিফেন্স চিষ্টেমটোৰ নাম হৈছে আকাশ তীৰ। আৰু এই আকাশ তীৰে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ চলি আছে সেই সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমটো প্ৰস্তুত কৰি লৈছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু DRDOই মিলি। এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমটো যেতিয়া আমাৰ ভাৰতীয় সৈন্যৰ লগত সংযোজন হ'ল, তেতিয়া ই আমাৰ ভাৰতীয় সৈন্যৰ যিটো এয়াৰ ডিফেন্স চিষ্টেমৰ যিটো ক্ষমতা সেইটো যথেষ্ট শক্তিশালী কৰি তুলিছে। আমি যিহেতু গম পাইছে যে ভাৰতীয় আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ ওপৰত ড্ৰোনেৰে আক্ৰমণ কৰিছিলে, মিছাইল আক্ৰমণ কৰিছিলে। আৰু এই ড্ৰোন আৰু মিছাইল বিলাক আকাশতে ধ্বংস কৰাত এই আকাশ তীৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। আকাশ তীৰে এই ড্ৰোন আৰু মিছাইল বিলাক আকাশতে ধ্বংস কৰি দিছিলে, যাৰ ফলত ভাৰতৰ যথেষ্টখিনি ক্ষতিৰ পৰা ৰক্ষা পৰিছে। এই আকাশ তীৰ এয়াৰ চিষ্টেমৰ ৰেডাৰত যদি যিকোনো বস্তু অৰ্থাৎ ড্ৰোন মিছাইল আদি ধৰা পৰে, তেতিয়া আকাশ তীৰে যি মিছাইল আৰু বন্দুকৰ গুলিৰ সহায়ত সেইবিলাক আকাশতে ধ্বংস কৰিব পৰা ক্ষমতা আছে। এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত যিকোনো ধৰণৰ ভাৰতৰ মিছাইল যেনেকে আকাশ হওক বা অন্যান্য এয়াৰ টু এয়াৰ চাৰ্ফেচ মিছাইল আদি লঞ্চ কৰিব পৰা ক্ষমতা এই আকাশ তীৰ চিষ্টেমত আছে। আনকি এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত ৰাছিয়াৰ পৰা অনা যি S-400 যিটো এয়াৰ ডিফেন্স চিষ্টেম আছে সেইটোকো লঞ্চ কৰিব পৰা যায়। আৰু এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত L-70 যিটো গান আছে সেইটো ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক যিকোনো ভাৰতক যদি পাকিস্তানে আক্ৰমণ কৰাৰ সময়ত ড্ৰোন ব্যৱহাৰ কৰে, তেতিয়া ড্ৰোন খিনি মাৰিবলৈ মিছাইল ব্যৱহাৰ কৰাতকৈ যিটো L-70 গান আছে সেইটোৰ সহায়ত সেই ড্ৰোন বিলাক ধ্বংস কৰিব পৰা যাব। আৰু এই L-70 গানটো ডাইৰেক্ট আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ লগত সংযোগ হৈ থাকিব। এতিয়াই যিকোনো ধৰণৰ ড্ৰোন যদি আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ যিটো ৰেডাৰ তাত যদি ধৰা পৰে, তেতিয়া অট'মেটিক আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমে L-70 গানক কমাণ্ড দি পিনি সেই ড্ৰোন বিলাক ধ্বংস কৰি দিব পাৰিব। বৰ্তমান সময়ত যি ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ হৈছিল, পাকিস্তানে বহুত মিছাইল আৰু ড্ৰোন এটেক কৰিছিল। আৰু এই ড্ৰোন এটেক খিনি ভাৰতে এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত যথেষ্টখিনি ধ্বংস কৰিবলৈ সক্ষম হৈছিল। আৰু এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমৰ আটাইতকৈ ভাল লগা গুণটো হৈছে ইয়াক অতি সহজতে এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি। ইয়াক যিকোনো ধৰণৰ ইয়াত মিলিটাৰী গাড়ীত ইয়াক ইনষ্টল কৰি পিনি এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা যায়, যাৰ ফলত ইয়াক যিটো মুভিবিলিটি সেইটো হৈছে বহুত ভাল। এই আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেমটোৰ সংযোগে ভাৰতীয় সৈন্যক আৰু অধিক শক্তিশালী কৰিছে। আৰু বিদেশী ৰাষ্ট্ৰসকলে এতিয়া ভাৰতীয় সৈন্যৰ প্ৰতি ভয় খাব, কাৰণ ভাৰতৰ ওচৰত এতিয়া নিজাববীয়াকৈ প্ৰস্তুত কৰা আকাশ তীৰ এয়াৰ ডিফেন্স চিষ্টেম আছে, যিটো ইজৰাইলৰ যিটো এয়াৰ ডিফেন্স চিষ্টেম আছে আইৰন ডোম, তাতকৈ অধিক শক্তিশালী বুলি জানিব পৰা গৈছে।